ফাইনেলি মই আপোনালোকক দেখাব গৈ আছো অসমৰ ৰিলত ট্ৰেণ্ডিঙত চলি থকা ফ্লাৱাৰটো আৰু এইটো হ'লে এইটো বগেনভেলিয়া নে দুটাবা এটা ভিডিঅ' আহিব সেইটো হ'ব গাইজ ট্ৰাক লাইফৰ ওপৰত মানে গৈ আছো এনেকুৱা এখন দোকানত য'ত 5 টকাতে মানে চব বস্তু পায় অকে গাইজ আমি ইফালে লৈ কেনে পেকিং কৰি ইয়াতে আহি পালো আৰু ভাই ভিডিঅ' চ' গাইজ আমি ইয়াতে চিৰিত বহি খাই আছো এই চিৰিত চাওক Hey guys, welcome back to my another video. Marichi bro, আপোনালোকে চাই আছে ব্লগাৰ ৰাজ ইউটিউব চেনেল। সো গাইস বহুত দিনৰ মূৰত ভিডিঅ' শুট কৰি থাকা বুলি ক'ব নোৱাৰো, বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰি আছো এনেকা হ'ব কাৰণ মই ভিডিঅ' শুট কৰিছো বাট আপলোডে নকৰিলো। হলিত মানে ভিডিঅ' এটা শুট কৰিলো বাট কিবা 6-7 মিনিট ভ্লগটো হোৱা কাৰণে মই আপলোড নকৰিলো। সো তাৰে এটা মানে ৰিল বনাই দিলো আৰু ইউটিউবত শৰ্টস বনাই দিলো। সো দুইটা একাউণ্টতে মানে ভিডিঅ'টো চলিল এটা ইউটিউবত মাৰিল 10,000 ভিউজ আৰু ইনষ্টাত মাৰিল 20,000 ভিউজ। সো হে আৰু ভ্লগ মানে মইহে দিব পৰা নাই কিন্তু একাউণ্ট দুইটা একাউণ্টতে ৰিচ আছে। সো আপোনালোকৰ মানে সাপোৰ্ট আছে বাট মইহে মানে ভালকৈ কাম কৰি থাকিব পৰা নাই। এই বহুত টেনচন গাইছ, এই পইচাক লৈ কিনে মানে লাইফটোত বহুত টেনচন। সো সেইকাৰণে কামতে থাকোঁ বেছিভাগ, ভ্লগ বনাব টাইমো নাপাওঁ। তো তেনেকাই হৈ আছে। সো আজিও মানে এতিয়া ওলাইছোঁ ভ্লগ বনাবৰ কাৰণে, এটা ৰিলো বনাম, এটা ট্ৰেণ্ডিং গান চলি আছে অসমত, গোটেইখিনি কথা কৈ আছোঁ। বহুত বেছি ট্ৰেণ্ডত চলি আছে এটা গান, সেইটো ফ্লাৱাৰৰ ওপৰত। তো চবে ৰিল বনাই আছে। এবাৰ আজি খ্ৰীষ্টিনা মেম আৰু ময়ো বনাম ৰিল। চলো আমি তেনেকা ৰিল বনাম বুলি প্লেনিং কৰি নোলাওঁ, এনেকা এইটো চিষ্টেমত মানে ৰিল চিষ্টেমত ক্লিপ লৈ কিনে ডাইৰেক্ট আপলোড কৰি দিওঁ এটা গান লগাই কিনে। তো তাতে মানে ভিডিঅ' চলি যায় আৰু বহুতে মানে হেড কমেণ্টো কৰে, বহুতে হেড কমেণ্টে কৰে আৰু যোনে ভাল মানে পায় সিহঁতে লাইক কৰি গুচি যায়। চ' আজি মানে পুৰা প্লেনিঙত ওলাইছে যে এটা ৰিল বনাম। চলো ভ্লগো বনাম ৰিলো বনাম। ইনষ্টাত যদি ৰিলটো যদি হয় ইনষ্টাত আপোনালোকে চাব পাব, ফ'ল' কৰি ল'ব, ব্লগাৰ ৰাজ বুলিয়ে আছোঁ। চ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো চলো মেডামক ফাৰ্ষ্টৰে লগ কৰোঁ আৰু আজি এটা ৰিল হ'ব গাইছ। ৰিল ফাৰ্ষ্ট টাইম মানে মই ভ্লগৰ নামত ৰিল বনাবৰ কাৰণে ওলাই আহিছোঁ, মানে ভ্লগ বনাম কিন্তু ৰিল বনাবৰ কাৰণে ওলাই আহিছোঁ। লেটছ গো। অকে গাইছ, এইফালে মই ঘৰলৈ আহি পাই গৈছোঁ আৰু এইফালে এইটো মেডামজি আহি আছে, আহিছে ন এইটো। গাইছ আমি আহি পাই গ'লো নৱগ্ৰহ আৰু মেডামজি আহি কেনে লিপষ্টিক লাগি গৈছে লগত। আৰু ফাইনেলি মই আপোনালোকক দেখাব গৈ আছো অসমৰ ৰিলত ট্ৰেণ্ডিঙত চলি থকা ফ্লাৱাৰটো আৰু সেইটো হ'ল এইটো বগেনভেলিয়া নে কি। গাইছ মই ৰাইট কৈ আছো নে কাৰেক্ট কৈ আছো নে আপোনালোকে কমেণ্টত লিখি দিব বা নামটো লিখি দিব যদি ভুল কৈ আছো, আৰু যদি শুদ্ধকৈ কৈ আছো ৰাইট বা ইয়েছ কিবা এটা লিখি দিব আৰু চাওক। এইটোৱে বগেনভেলিয়া আৰু বেলেগ বেলেগ কালাৰ আছে। ঐ মই যে হোলীত তোক যে ছিঙি দিছিলোঁ সেইটো ভিডিঅ'টো আছে গাইছ। আমাৰ তাতে ক্লিপ মানে এইটো ট্ৰেণ্ডিঙত নাহোঁতে লৈছিলোঁ, হোলীৰ টাইমত এইটো শ্বুট কৰা, কিন্তু গানটো ভাবি লোৱা নাই। এইটো চাওক, এই চাওক মই ছিঙি আছোঁ চাওক। এই আৰু খ্ৰীষ্টিনা মেমে যোনটো লৈ আছে সেইটো আগতে এবাৰ ছিঙি দিছোঁ আৰু এইটো বেলেগ কালাৰৰ, এইটো দুটা কালাৰ চাওক হোলীত। চ' তেতিয়া এইটো ট্ৰেণ্ডিঙত আহিছিল নে মই নাজানো বাট এইটো ক্লিপটো আগতে লৈছিলোঁ আমি হোলীৰ টাইমত। চ' এইটো ৰিল বনাই দিব পাৰি কাৰণ ইয়াতে গাইছ ওচৰত নাই, আৰু লাষ্ট টাইম আহোঁতে ওচৰত আছিল কিন্তু এতিয়া সৰি গ'ল নেকি। হা হয় না? হা এইয়া তলত সৰা আছে একদম গাইছ। লাষ্ট টাইম আহোঁতে মানে পুৰা ৰাস্তাৰ লগতে লাগি আছিল হয় না। আৰু এইটো কালাৰটো ইয়াতে কেমেৰাত ইমান বেছি ভালকৈ অহা নাই, হোৱাইট টাইপৰটো হ'ব লাগিছিল না, পুৰা জিলকি থাকিলে হয়। আগত আছে নেকি আৰু চাই আহোঁ নেকি। ইয়াতে মানে ৰিলটো নহ'ব, মেইন কথা ৰিলটো নোহোৱাৰ সেই তাতে মানুহ বহি আছে, এই তাতে লাজ লাগব সেই তাতে। মেডাম বৈদ্য এক্টৰ কিন্তু এক্ট্ৰেছ চৰি। চ' কি কৰা যায়, ৰিলটো বনাম ইয়াতে না নবনাম। আমাৰ ফালেও কিন্তু আছিল য'ত এইটো চিংছোঁ তাতে কিন্তু বেছি মানুহ অহা যোৱা কৰি থাকে, কিন্তু তাত পুৰা মানে একদম ৰাস্তাৰ লগত লাগি আছে এই গছটো মানে ফ্লাৱাৰটো। এইটোও লাগি আছিল কিন্তু এইটো সৰি গ'ল নহয় এতিয়া গাইছ, মুস্কিল হৈ গ'ল। হে ফটো অকে গাইছ, বহুত কেইটা আমি শ্বুট ল'লোঁ, আপোনালোকে দেখা পাব ইনষ্টাগ্ৰামত। কি বুলি আছে কৈ দি, কি বুলি আছে কৈ দি। হা গাইছ 1K কৰি দিয়ক। আজি 700টা মান হৈছে ছাবস্ক্ৰাইবাৰ ফলোৱাৰ্ছ, কিন্তু গাইছ তাতে কিন্তু ভিউজ মাৰে দেই। গোটেই ইনষ্টাটো আপোনালোকে চেক কৰি ল'ব, বহুত বেছি ভিউজ মাৰে। ৰিচ আছে কিন্তু চেনেলটোত, কিন্তু ফ'ল' মানে একাউণ্টটোত কিন্তু ফ'ল' বহুতে কৰা নাই এতিয়ালৈকে মোৰ ছাবস্ক্ৰাইবাৰখিনিও এটলিষ্ট কৰি দিব। বাকী ইনষ্টাগ্ৰামৰ কথা বেলেগ, কোনোবাই চাই কেনে কৰে নকৰে বাদ দিয়ক।
আপোনালোকে গাইজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজি খিষ্টেৰামক মানে পুৰা ভালকে শ্বুট কৰা হৈছে এনে মানে আমি ডাইৰেক্ট কেতিয়াও ৰিল নবনাও না আজি মানে দি আছো আজি মানে গাইজ আমি এইটো গানত শ্বুট কৰিম বুলিয়ে ওলাই আহিছো মই ঘৰৰ পৰা মেডামক কোৱা নাই কি গান মেডামে এইগিলা বুজিয়ে নাপাব ভালকে চ' মেডামক খালি কৈছো এই ফ্লাৱাৰটোৰ শ্বুট কৰিম আহিব লাগিব চ' মেডাম যে আহি গৈছে কি কোৱা কেনেকা হ'ব বোলে হা গাইজ মই মানে মেডামক পুৰা শিকাই দিছো কাৰণ মেডামে এইবোৰ বস্তু নবনাই কেতিয়াও আৰু আমি আজিলৈকে যিমান ৰিল বনাইছো মানে এনে যাই থকা টাইমত এনে এটা ষ্টৰি টাইপৰ এনে এটা শ্বুট কৰিলে সেইটো মই ঘৰত যে গান লগাই দিওঁ আৰু আজি মানে এইটো ভিডিঅ' যে ইডিট কৰিব লাগিব আৰু বেলেগ একো নাই তো মেডামজিক 2 কপিমান ফটো উঠাই দিব লাগে আৰু মোৰ এটা ক্লিপ আছে মানে খোজকাঢ়া মানে এই চহৰত মানে সেই গানটোত আছে ন তুমি নহ'লে এই চহৰত কিবা এই ফ্লাৱাৰটোৰ নাম কৈ যায় চ' নাই দে চ' মানে মই ইয়াতে এটা শ্বুট কৰিব লাগে মানে চহৰৰ মানে এনে খোজকাঢ়া আৰু কিবা এটা চ' সেইখিনি কৰিলে মানে হৈ যাব মানে মই সেইটো দিমাগত ভাবিছো সেইখিনি হ'লে নহ'লে ইডিটৰ টাইমতহে গম পাম কি হয় কি নহয় চ' এতিয়া মই সেই শ্বুটটো কৰিব লাগে আৰু মই শ্বুট কৰাখিনি দেখাব পৰা নাই কাৰণ মই গোপ্ৰ'ও আনা নাই গোপ্ৰ'টো অলপমান মানে বেটাৰী ডাউন হৈ আছে সেইকাৰণে মই ইউজে কৰা নাই বাকী খিষ্টেৰামৰ মানে মোবাইলটোত এতিয়া ভ্লগ বনা নাই কাৰণ অলপ বৰ্তমান স্পেচটো নাই আৰু কোৱালিটিটোৰ অলপ ডিফাৰেঞ্চ পাই যাওঁ কাৰণ গোপ্ৰ'ৰ বেলেগ থাকে এইটোৰ বেলেগ এইটো আৰু গোপ্ৰ'টোৰ মেটচ হয় কিন্তু এইটোৰ এতিয়া মেটচ নহ'ব গাইছ ইমান কেইদিন দি আছো ন এইটোৰে চ' সেইকাৰণে এইটোৰে বনোৱা নাই চ' চাই লওক তাৰ আগত যাওঁ এটা মই শ্বুট কৰিব আছে গাইছ আমাৰ মানে গোটেই ৰিলটোৰ ভিডিঅ' শ্বুট কৰাৰ মানে কমপ্লিট হৈ গ'ল মোৰো ক্লিপটো ল'লো খোজকাঢ়া আৰু প্লাছ মই মানে এই চহৰৰ সেইটো মানে মই জাতীয় পতাকাৰ মানে শ্বুট এটাও লৈছো ইয়াৰ পৰাই জুম কৰি ক'ত গ'ল জাতীয় পতাকাখন আৰে ৰ'ব মই চাই লওঁ আগতে এই তাতে আছে আৰে দেখা নাপায় ইয়াৰ পৰা এইখন এই উৰি আছে দেখা পাইছে না এই গেপটোত চ' ইয়াৰ পৰাই মানে এনেকুৱা জুম কৰি কিনে এটা শ্বুট লৈছো চাই লওঁ মই খোজকাঢ়াটো ভাল লাগে না জাতীয় পতাকাখন ভাল লাগে মানে এইখন পতাকা দেখিলে গম পাই যাব আমাৰ গুৱাহাটী চিটিৰে হয় কাৰণ এইখনে বেছি ওখত আছে চ' কি কোৱা অ'কে গাইছ চ' এতিয়া আমি ইয়াতে মানে ওপৰতে আছো নৱগ্ৰহৰ তাতে মানে শ্বুট কৰা জেগাতে আছো বাকী এপ্ৰিল মানত গাইছ এটা অলপমান বেলেগ টাইপৰ দুটা বা এটা ভিডিঅ' আহিব সেইটো হ'ব গাইছ ট্ৰাক লাইফৰ ওপৰত মানে আপোনালোকে কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টোত মই তেনেকুৱা ভিডিঅ' বনাব যাব লাগে নেকি মানে ট্ৰাকৰ ভিডিঅ' ট্ৰাক লাইফৰ ওপৰত ভিডিঅ' বনাম এটা বা দুটা ভিডিঅ' আহিব মানে মই যাম ডিব্ৰুগড় বা সিফালে যোৰহাটত যাই ট্ৰাক লৈ কিনে চ' লিংক আছে যদি যাব লাগে আপোনালোকে কমেণ্ট কৰি জনাব যে যাব পাৰি বা নোৱাৰি যাব লাগে গ'লে ভাল হ'ব নে নহ'ব এটা বা দুটা ভিডিঅ' বনাম ভাবিছিলোঁ অসমৰ বাহিৰত যাব পাৰি কিন্তু মানে বৰ্তমান সিহঁতে যাই থকা নাই এতিয়া বৰ্তমান আপাৰ আছাম বা লৱাৰ আছামতে চলাই আছে আৰু চবচে বেছি দূৰ মানে আপাৰ আছামতে যাই আছে ডিব্ৰুগড় বা যোৰহাট শিৱসাগৰ সিফালে যাই আছে তো কমেণ্ট কৰি জনাব গাইছ ট্ৰাকৰ যদি ভিডিঅ' লাগে তো এপ্ৰিলৰ ফাৰ্ষ্ট উইকটো বাদ দিয়ক ছেকেণ্ড উইক মানত যাম তো যামেই যদি আপোনালোকে কমেণ্ট কৰে চ' কমেণ্ট কৰি জনাব কি কোৱা হয় যাব লাগে হা মেডামৰ পাৰ্মিশ্যন আহি গৈছে গাইছ চ' গাইছ এইটো হ'ল মেডামৰ ফোন আৰু মেডামক পকেটত ভৰাব দিছো দে চাবা ফোনটো নোসোমাই পকেটত ইমান ছোট পকেট আমাৰ পকেট চা না কি মস্ত এইটো কি কয় আপোনাৰ আমাৰ ফালে এক জ্বললে বুলি কয় এইটো হাতৰ এইটো এক জ্বললে মোটামুটি হ'বই চাওক ইয়াতেও এখন আছে পুৰা ইয়াৰ পৰা ইয়ালৈকে আছে দেখছ আমাৰ পকেট তোৰ পকেট চা ভৰা ফোনটোৱে নভৰে দেখোন লেভেল নহয় বাহ গাইছ মই আমাৰ ফালে আৰু আমাৰ মাহঁতে বা আইতাহঁতে চবে এইটো আগতে কাগজ ফুল বুলি কৈছিল আৰু খ্ৰীষ্টানমক মাত্ৰ কওঁতে খ্ৰীষ্টানমক কৈছে খ্ৰীষ্টানমৰ মাকেও বোলে কাগজ ফুল বুলিয়ে কৈছিল মানে পেপাৰ ফ্লাৱাৰ কিবা কাগজ ফুল আৰু মুঠতে আমাৰ ফালে কৈছিল মুঠতে আপোনালোকৰ ফালে এইটো কি বুলি কয় কমেণ্ট কৰি জনাব বাট এইটোতো এতিয়া গম পালো বগেন ভেলিয়া নে কি নাম বাট আগতে কাগজ ফুল বুলিয়ে জানা আছিলো আপোনালোকৰ ফালে যদি কিবা এনেকুৱা থলুৱা নাম আছে কমেণ্ট কৰি জনাবচোন ঐ কি কৰা ইয়াতে কিন্তু বান্দৰ আছে খেদিলে কিন্তু শেষ হা yes okay guys এতিয়া আমি গৈ আছো এনেকুৱা এখন দোকানত য'ত 5 টকাতে মানে সব বস্তু পায় সব মানে কি দোকানখনত যি পায় সবৰে দাম 5 টকা দোকানখনত পায় কচুৰি দোকানখনত পায় সিঙৰা দোকানখনত পায় জিলেপি দোকানখনত পায় চাই মানে চাহ সো এই চাৰিটা আইটেম গুটে 5 টকা লয় মানে তাতে সো সিঙৰা হক 5 টকা কচুৰি হক 5 টকা কিন্তু সিঙৰা আৰু কচুৰিৰ সাইজ গিলা এনেকা 10 টকাৰ দৰে নহয় সৰু সৰু সিঙৰা যে ট্ৰেনত পাই যে 10 টকা তিনিটা সিঙৰা সৰু সৰু তো তেনেকুৱাই সিঙৰা তেনেকুৱাই কচুৰি আৰু জিলেপি সো ইটা যাই আছো মেডামক লৈ কেনে তাৰ কিন্তু জিলেপি আৰু কচুৰি তামাম টেষ্টি মই খাই থাকো সো ইটা যাও তাৰ পৰা লৈ আহিম আৰু আহি কেনে ইয়াতে মানে খাম আৰু সো ফাৰ্ষ্টতে লৈ আহো তাৰ পৰা চলো
চলো গাইস এইটো হল আমবাৰীৰ মানে পুলিচ পইণ্ট আৰু ইয়াৰ অপোজিটে আছে এখন দোকান আমি ইফালে লৈ কেনে পেকিং কৰি ইয়াতে আহি পালো আৰু ভাই ভিডিঅ' টেষ্টি ৰাইজ মেডামে ভিডিঅ' কৰিব নিদিলে চ' ইয়ে কচুৰি নিদিলে মই কৈছো চিঙৰা এটা কচুৰি এটা আৰু জিলাপি দুটা কৈছিলো কচুৰি নিদিলে চাওক চিঙৰাই দুটা দিলে চ' চিঙৰা চাইজবোৰ এনেকুৱা এনেকুৱা আৰু চাব পাৰে আৰু জিলাপি ইয়াতছে অলপ বেলেগ থাকে এইখিনিতো মাল থাকে বাট এই পিছত নাই দেখোন সেই পিছত আছিল মেডামে ডাঙৰকে পিছে খাই দিলে চ' এইখিনি 20 টকা লৈছে মানে চব 5 টকা চ' আপোনালোকে চাব পাৰে বহুত বেছি টেষ্টি হয় মৰ্ণিঙত নাস্তা কৰিবৰ কাৰণে একদম বেছি ভাল আৰু তাতে মই প্ৰায় খাওঁ আৰু তাতে সেইকাৰণে আপোনালোকক দেখাই দিলো চ' খাওঁ ৰ'ব এইটো মানে মই কোৱাই নাছিলো অলপ জিলেপি গাই ভল দেখোন মোৰ এতিয়াও ক্ৰাঞ্চি হৈ আছে মৰ্ণিঙে বনাইছে আৰু এইটো वेलकम टू फैंसी बाजार वीर सहोगे भाई कैमरा तो से की बर मानो से हेलो सो गाइस আমি এটা সিৰিত বহি খাই আছো এই সিৰিত চাও কেনেকা কেসা ফিলিং গৰম খাই লো ৰব सो ओके गाइस इफाले मैडम जी थबा गेलो हेलो कैसा लगा घूम के खाना पीना एकदम तो इतना घर जाओ मैडम को कर दिलो बाय बाय चलो बाय बाय मो जाओ चलो